এক জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ পূব বাহাবাৰী গাঁৱৰ তোজামেল হক। বিগত ৩ বছৰৰ পৰা ডিঙিত কেঞ্চাৰ ৰোগ লৈ টকাৰ অভাৱত পৰি চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তোজামেল হক নামৰ ব্যক্তিজন। তোজামেল হকৰ শৰীৰত কেঞ্চাৰ ৰোগ ধৰা পৰাৰ পাছতেই মূৰৰ ওপৰত সৰক ভাঙি পৰিছে দৰিদ্ৰ পৰিয়ালটোত। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া তোজামেল হকৰ এনে অৱস্থাৰ বাবেই খাদ্য সংকটত ভুগিছে পৰিয়ালটো। শেহতীয়াকৈ চিকিৎসাৰ নামত ঘৰৰ পোহনীয়া গৰু ছাগলীৰ পৰা আৰম্ভ কৰি বহু টকা খৰচ কৰি সৰ্বশান্ত হৈছে পৰিয়ালটো। ইতিমধ্যে তোজামেল হকৰ চিকিৎসাৰ নামত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলৰ পৰা আৰম্ভ কৰি বহু কেঞ্চাৰ হস্পিটেলত চিকিৎসা কৰাই কোনো সুফল লাভ নকৰাত পুনৰ গুৱাহাটীলৈ নি চিকিৎসা কৰাৰ ক্ষেত্ৰত অৰ্থৰ অভাৱৰ বাবেই থমকি ৰ'বলগীয়া হৈছে পৰিয়ালটো। বৰ্তমান তোজামেল হকৰ চিকিৎসাৰ বাবে ৰাইজৰ লগতে স্থানীয় দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, সাংসদ দিলীপ শইকীয়াক কাটৰ আহ্বান জনোৱাৰ লগতে অসম চৰকাৰকো কাটৰ আহ্বান জনাই দুৰ্ভগীয়া পৰিয়ালে। কোনো সদাশয় ব্যক্তিয়ে তোজামেল হকক আৰ্থিক সহায় আগবঢ়াব খুজিলে ফোনপে নম্বৰ 7086733711 নম্বৰ যোগে প্ৰদান কৰিবলৈ কাটৰ আহ্বান জনাই পৰিয়ালটোৱে। মানুষের কাছে হাত বাড়াইয়া দেবে যে পয়সা পাতি এড়ি চাইতেছি দিহি চিকিৎসা করে বালা করা হয় নাকি ওলা ফান কিনে তো মানুষ কোনো চিকিৎসা করিছে বাড়ি করছি কত আনি করছি তার উপায় নাই তার বেচা কিনি জিনিস নাই। রাইজের কাছে সহায় বিচার মানে কি ঘুরতেছি আন তো এই জন্য আনে করে ডাকছি আনারা যদি সহায় করুন দি চেষ্টা করে। আমি মানুষের বাড়ি কাম করি, মানুষের ক্ষেত খোলার কাম করি, মানুষের বাড়ি ঘরের কাম করি। মোৰ নাম সাদ্দাম হুছেইন, গাঁও পূব বাহাবাৰী। মোৰ সম্পৰ্কীয় দাদা হয়। মোৰ ঘৰৰ লগতে আজি বহুত দিন ধৰি প্ৰায় 2 বছৰ ধৰি বেমাৰ আছিল। তাৰ ইয়াৰ মাজতে আমি ৰাইজে আমাৰ পূব বাহাবাৰী গাঁৱৰ যুৱ মঞ্চৰ তৰফৰ পৰা কিছু পইচা উঠাই দি গুৱাহাটী মেডিকেল কলেজত পঠাওঁ। তেতিয়া আমি কেঞ্চাৰ ৰোগ আছে বুলি ধৰা পৰিল। তেতিয়া যিখিনি পইচা দিছিলোঁ সেইখিনি পইচা দি ট্ৰিটমেণ্ট কৰি আহিলে ঘৰত। এতিয়া যে গুৱাহাটীত যাব এই মানুহজনৰ সেইখিনি ভাড়াও নাই। এতিয়া আমি ৰাইজৰ পৰাও সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ গাঁৱৰ পৰাও আমি উঠাইছোঁ কিছু আগতে। এতিয়াও যাম আকৌ ঘৰে ঘৰে তেনেকুৱা আৰু। কিমান টকাৰ প্ৰয়োজন আছে? প্ৰায় 3-4 লাখ টকাৰ প্ৰয়োজন হ'ব। তো এইখিনি পইচা নালাগিলে হয় যদি আয়ুষ্মান কাৰ্ড থাকিলে হয়। কিন্তু আমাৰ দুখৰ বিষয় যে আমাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে, ডিলাৰ আছে আৰু সমবায় আছে। বহুত অনুৰোধ কৰাৰ পিছতো এপ্লাই কৰাৰ পিছতো আমি আয়ুষ্মান কাৰ্ডটো পোৱা নাই। ৰেচন কাৰ্ডটো পালে আমি আয়ুষ্মান কাৰ্ডৰ এপ্লাই কৰিব পাৰিলোঁ হয়, পোৱা নাই। আয়ুষ্মান কাৰ্ড নোহোৱাৰ বাবে ফ্ৰী চিকিৎসা কৰিব পৰা নাই। এতিয়া আপোনালোকে কি বিচাৰিব ৰাইজৰ পৰা? ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ যাতে এইজন বেমাৰীক যাতে সুস্থ কৰি পঠাব পাৰোঁ। নাম কি? তোজামেল হক। তোজামেল হক, হয়। তোজামেল হক আগতে কি কাম কৰিছিলে? খৰি কাটা কাম কৰিছিলে, গাছ কাটা কাম কৰিছিলে। মই অনুৰোধ জনাম আমাৰ দলগাঁও সমষ্টিৰ মাননীয় বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া, আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক যে যিকোনো প্ৰকাৰে এই ৰোগীজনক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। কিবা ফোনপে নম্বৰ আছে নেকি? আছে 7086733711